একদম মাত্রাহীন ভাবে সম্পূর্ণ করেছি। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। সুন্দৰীখাল নদীপাৰ সত্ৰৰ তেওঁলোক হ'ল উত্তৰণখনৰ কাৰণে আমি বৈকুণ্ঠত যাম। বৈকুণ্ঠ হ'ল কৰিবৰ কাৰণে নামঘৰ বা মণিকূট। সত্ৰ বৈকুণ্ঠলৈ যাবলৈ হ'লে আমি শ্ৰীযুত মাধ্যমটো ল'ব লাগিব আমাৰ গন্ধৰ্বসকলৰ দ্বাৰা নিমন্ত্ৰণ কৰা হৈছিল। দেৱবাদ্য বজাব আৰু আমি হৈছে আৰু এই ডাঙৰ উন্মোচন হিচাপে লগতে আমাৰ এই নামপ্ৰসংগ ভাগি আমাৰ আৰু তাতে যিমানখিনি ভকত আহে বৈষ্ণৱ আহে, বৈষ্ণৱ বুলি ধৰা হয়। ভাগৱতেই পাঠ কৰি থাকোঁ, গতিকে বেলেগ এটা ব্যৱস্থা কৰিব নোৱাৰে, চবেই যাতে আহি পেলাই খেলিব পাৰে। বোলে পাৰি। শ্ৰীকৃষ্ণই যিটো লীলা কৰিছিলে বৃন্দাবনত, সেই লীলাকে আমি ইয়াত কৰিম ফল্গু উৎসৱ। ফল্গু উৎসৱ বুলি পেলাই ফাকুৱা। গতিকে আমাৰ জনমানসত এই ফাকুৱা কোনোবাই কয়, কোনোবাই ফল্গু কয়, কোনোবাই হোলী বুলি কয়। এনেকুৱা ধৰণৰ আমাৰ প্ৰচলন চলি আছে। আৰু আটাইতকৈ পবিত্ৰ বুলি এইকাৰণে ভাবা হয়, এই হোলীৰ যিটো ৰং ব্যৱহাৰ কৰা হয়, গছৰ যিটো গুটিৰ পৰা যিটো ৰং আবিৰ তৈয়াৰ কৰা হয়, সেইটো শৰীৰৰ কাৰণে ভাল। বিভিন্ন বেমাৰ আজাৰৰ কাৰণে, চৰ্ম ৰোগৰ কাৰণে, আই আদি বিভিন্ন বেমাৰৰ কাৰণে ভাল কাৰণে সেইটো ব্যৱহাৰ কৰি আমাৰ এইটো পৰম্পৰা হিচাপে ৰাখি আছে আৰু বৰ্তমানে চলি আছে। কিন্তু আজিকালি মানুহখিনিয়ে অলপ পশ্চিমীয়া সংস্কৃতি সোমায় আৰু সেই ৰং ৰহস্যৰে চিন্থেটিক ৰং সোমোৱাই পেলাই অলপ নষ্ট কৰিছে। চৰ্ম ৰোগৰ ভাল কৰাৰ ঠাইত এতিয়া বেয়াহে হৈছে। গতিকে মই ভাবোঁ, সকলোকে অনুৰোধ কৰোঁ, এই চিন্থেটিক ৰংবিলাক ব্যৱহাৰ নকৰি আমাৰ প্ৰাকৃতিক যিটো ৰং আছে, গুৰুজনে যিটো দি থৈ গ'ল বা শ্ৰীকৃষ্ণই যিটো লগাইছিলে, সেইটোৱেই আমাৰ ব্যৱহাৰ কৰাটো ভাল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।